हेलो गुड मर्निंग मैं काली नरसिंह दी लोकल चिकेन बनाइছিলোঁ तो আজি मैं तारे भिडिओ आपलोड करिब लैसो तार बारे मुक लागिब दुटा मीडियम आकार पियाज आदा নহৰু জালুক और मेन बस्तु होइसे जेहेतु मैं नरसिंह दी बनाम न तो नरसिंह पातটো লাগিবই तो एया नरसिंहखिनि मैं पूरा ठारिर পৰা এনেকৈ এখিলা এখিলাকৈ পাতখিনি উলিয়াই ল'ম। এয়া গোটেইখিনি এটা এটাকৈ পাতবিলাক মানে ওলাই পেলাই মই খুব ভালদৰে নৰসিংহ পাতখিনি ধুই ল'ম। এয়া একদম গ্ৰীণ কালাৰ ফ্ৰেছ হৈ আছে, দুদিন তিনিদিনমান হ'ল আনা, মই ফ্ৰিজত ভৰাই থৈছিলোঁ। এয়া হৈ গ'ল ধুনীয়াকৈ। এতিয়া এইখিনি খুব ধুনীয়াকৈ মই ধুই ল'ম। এয়া ধোৱা হৈ গ'ল। তাৰপিছত ইয়াতে মই ধুই লোৱা দুটা পিঁয়াজ চাৰি চকলকৈ এনেকৈ কাটি লৈছোঁ। এয়া অলপ আদা নহৰু আৰু লগতে ৬-৭টামান জালুক মই ইয়াতে দিম। আপোনালোকে যদি কেঁচা জলকীয়া খায় তো কেঁচা জলকীয়া এটা দুটা দি দিব পাৰে। আৰু গোটেই বস্তুখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত এটা ধুনীয়া পেষ্ট বনাই ল'ম। নৰসিংহ ধুই লোৱা নৰসিংহখিনি দিছোঁ, আদা নহৰু দিছোঁ, দুটা পিঁয়াজ দিছোঁ আৰু জালুক প্ৰায় মানে গোটা জালুক ৬ বা ৭টামানলৈকে দিছোঁ। আৰু তাৰপিছত এইখিনি পেষ্ট বনাই মই ছাইডত ৰাখি থ'লোঁ। তাৰপৰা এখন কেৰাহী লৈছোঁ, কেৰাহীত মই সৰিয়হৰ তেল অলপ দিছোঁ। ইয়াতে মই আকৌ এটুকুৰা মিহিকৈ কাটি লোৱা পিঁয়াজ ইয়াতে দি দিম। এই পিঁয়াজখিনি ধুনীয়াকৈ অকণমান মজাবলৈ মই দিম। মানে অকণমান জাষ্ট কালাৰটো মানে ৰেড কালাৰ অহালৈকে মই অকণমান ভাজিম আৰু পূৰা মানে একদম হেৰি হৈ যাব নিদিওঁ, অকণমানকৈ ভাজিম। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া মই ইয়াতে লোকেল চিকেনখিনি ধুই ৰাখি মানে খৰাহীত মই এনেকৈ পানীটো যাবৰ কাৰণে ৰাখি থৈছিলোঁ, সেই গোটেইখিনি মই ইয়াতে দি দিম। সৰু একদম জোখৰ মানে লোকেল চিকেনটো দেই, নৰসিংহ পাতৰ লগত সেইটো মানে খাবলৈ বহুত টেষ্টি হয়। গোটেইখিনি মই খুব ধুনীয়াকৈ 10 মিনিটৰ কাৰণে তেল আৰু পিঁয়াজখিনিতে মজাই ল'ম। বৰ্তমানটো মই একোৱেই ইয়াতে এড কৰা নাই। ঢাকনখন মাৰি পেলাই 10 মিনিটৰ কাৰণে মই ঢাকি থৈ দিম। তাৰপিছত আকৌ ঢাকনখন আঁতৰাই পেলাই মই এনেকৈ মানে চাম। আৰু যিখিনি মই পেষ্ট বনাই ৰাখিছিলোঁ গোটেই পেষ্টখিনি মই বৰ্তমান ইয়াতে দি দিম। মই পানী এতিয়ালৈকে অকণো দিয়া নাই। মই প্ৰায় 10-15 মিনিটৰ কাৰণে এনেকৈয়ে মানে অকণমান দেৰি মজাই ৰাখিম ঢাকনখন মাৰি পেলাই। তাৰপৰা অলপ নিমখ দিম আৰু হালধি দিম। আৰু বাকী মই ইয়াতে একো মছলা ইউজ নাই কৰা, অকল নৰসিংহ দিছোঁ, নিমখ দিছোঁ, হালধি দিছোঁ, জালুক দিছোঁ অকণমান, আদা নহৰু পেষ্ট, সেয়াই। বাকী একো মছলাই মই ইউজ কৰা নাই। টোটেলি একদম চবেই খাব পৰাকৈ মই এই নৰসিংহ দি লোকেল চিকেনৰ মানে কাৰীখন বনাইছোঁ। মজাই আছোঁ মই বৰ্তমান, পানী দিয়া নাই। ইয়াতে মই 3টা মিডিয়াম আকাৰৰ আলু পিচ পিচকৈ কাটি দি দিছোঁ। মানে আলুটো দিলে বহুত টেষ্টি লাগে খাই, চিকেন বা মাংসত চাবচোন আলুটো থাকিলে বহুত ভাল লাগে। আৰু ল'ৰা ছোৱালীয়ে আলু খাই খুব ভাল পায়, তো মই সিহঁতৰ কাৰণে দিওঁৱেই আৰু এনেকৈ আলুটো। অকণমান অকণমানকৈ মজ খাই আহিছে মোৰ তৰকাৰীখিনি। পানী কিন্তু মই এতিয়ালৈকে দিয়া নাই, মই পানী দিমহে। গেছটো মই মিডিয়ামত মানে ৰাখি থৈছোঁ। মই আকৌ ঢাকনখন মাৰি দিম। চব ধুনীয়াকৈ এটা উতল আহিছে আৰু তেলো মানে ছাইডত তেলো বিৰিঙি আহিছে। আৰু মই যিটো মিক্সাৰ গ্ৰাইণ্ডাৰত নৰসিংহ, পিঁয়াজ, আদা নহৰু, জালুকৰ পেষ্টটো বনাইছিলোঁ সেইটো মই আওখালি পেলাই পানীখিনি ইয়াতে দিছোঁ। যিহেতু ইয়াতে বহুতখিনি গ্ৰীণ কালাৰ হৈ থাকে ন, লাগি থাকে। এতিয়া মই পানী দি এইখিনি উতলিবলৈ মানে সিজিবলৈ 10-15 মিনিটৰ কাৰণে ৰাখি থৈ দিম। কাৰণ লোকেল একদম সৰু লোকেল চিকেন ন, পটককৈ সিজি যাব। আৰু মানে অকণমান জোল থ'ম, তো এই জোলেৰেই আমি ভাত খাব পৰাকৈ অকণমান জোল থ'ম। তো আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপোনালোকে যদি নৰসিংহ দি এনেকৈ লোকেল চিকেন খাই ভাল পায় তেতিয়াহ'লে আপোনালোকে বনাব পাৰে। চেণ্টটো মানে যেতিয়া
নৰসিংহ দি বনোৱা হয় নহয়, একদম মানে পূৰা পাকঘৰটো ধুনীয়া এটা চেণ্ট আহে আৰু খাবলৈ যে কেনেকুৱা টেষ্টি লাগে, খুব ভাল লাগে খাই। ল'ৰা ছোৱালীকো খুৱাব লাগে, নৰসিংহটো ভাল। এয়া চাওক মোৰ চিকেনটো সিজিয়ে গ'ল। এয়া মই এতিয়া গেছটো অফ কৰি দিলোঁ। এয়া তো হৈ গ'ল মোৰ নৰসিংহৰ লোকেল চিকেনৰ আলু দিয়া তৰকাৰীখন। মই ছাৰ্ভ কৰি আপোনালোকক ধুনীয়াকৈ দেখাম। তো আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি মোৰ এই নৰসিংহ দি বনোৱা লোকেল চিকেনৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। তো আজিলৈ আহোঁ, বাই বাই, থেংক ইউ, ধন্যবাদ। আকৌ নতুন এটা ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিম। তো বাই বাই।